हेलो फ्रेंड्स नमस्कार সকলোকে गुड मर्निंग আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু যি সকল ক্যান্ডিডেটে আসাম পুলিশ কনস্টেবল এবিইউবি ৰিটেন টেষ্টলৈ কোৱালিফাই কৰিছে আপোনালোকৰ পঢ়াশুনাটো কেনেকুৱা চলিছে জনাব তো ভালদৰে পঢ়াশুনাটো কৰি থাকক যি সকল ক্যান্ডিডেটে আসাম পুলিশ কনস্টেবল এবিইউবি ৰিটেন টেষ্টলৈ কোৱালিফাই কৰিছে তেওঁলোকৰ কাৰণে এবাৰ চাকৰি লোৱাৰ ধুনীয়া সুযোগ আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ আছে গতিকে ভিডিওটো শেষলৈকে চাব আৰু যদি এই ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিওটো আপোনালোকে অতি সোনকালে চাব পাৰিব গতিকে ভাল খবৰটো আপোনালোকক জনাই দিছো গতিকে ভিডিওটো শেষলৈকে চাব তো প্ৰথম কথা আপোনালোকে গম পাইছে 1:5 ৰেশিওত আগতে মাতিছিলে এবাৰ 1:5 ৰেশিওত নাই মতা বুলি কৈছে 1:2 বা 1:3 মাতিছে বুলি কৈছে যদিও 1:3 মাতিছে আগত যেতিয়া 1:5 কে মাতিছিলে এতিয়া যেহেতু 1:3 কে মাতিছে বুলি কৈছে গতিকে ডিফাৰেন্সটো আপোনালোকক বুজাই দিছো ভালকে শুনিব যদি আগতে 1:5 ৰেশিওত মাতিছিলে তেতিয়া আপোনালোকে ৰিটেন টেষ্টত 6 জনক হৰুৱাব লগা হৈছিল যি সকল ক্যান্ডিডেটে মানে ৰিটেন টেষ্টত এপিয়াৰ হৈছিল এটেন্ড হৈছিল তেওঁলোকে ভাইভা টেষ্টলৈ মানে 6 জনক হৰুৱাব লগা হৈছিল 1:5 ৰেশিওত যেহেতু এটা পদৰ ঠাইত 5 জনক মতা হৈছিল তেতিয়া আপোনালোকে ভাইভা টেষ্টলৈ বা চাকৰিটো পাবলৈ হলে 6 জনক হৰুৱাব লগা হৈছিল এবাৰ যেহেতু 1:3 ধৰি লওক 1:3 বা 2 কেট মাতিছে বুলি কৈছে 1:3 ধৰি লৈছে আমি 1:3 আপোনালোকৰ বহুত এটা ধুনীয়া চান্স আহি গল যে আপুনি আগৰ তুলনাত এতিয়া দুজনকহে হৰুৱাব লাগিব যেহেতু আপুনি সিলেকশন হ'বলৈ হলে বা আপুনি কোৱালিফাই কৰিব হলে এতিয়া অনলি দুজনক হৰুৱাব লাগিব আগতে 6 জনক হৰুৱাব লাগিছিল গতিকে আপোনালোকৰ কাৰণে বহুতে ধুনীয়া সুযোগ আৰু মাত্ৰ বেছি দিন নাই এসপ্তাহ দিন বাকি বুলি ধৰি লওক আৰু আপোনালোকে আসাম পুলিশ কনস্টেবল এবিইউবি ৰিটেন টেষ্টৰ এডমিট কাৰ্ড আপোনালোকে 1 এপ্ৰিলৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যেহেতু আপোনালোকৰ ৰিটেন টেষ্ট হ'ব 6 এপ্ৰিল তাৰিখে গতিকে ভালদৰে পঢ়াশুনাটো কৰি থাকক ইমান দিনে আপোনালোকে দৌৰা মেলা কৰি আপোনালোকে ইমান ৰদে বৰষুণে কষ্ট কৰি ইমান মাৰ্কস উঠাই আপোনালোকে ফিজিক্যাল টেষ্টত ইমান ভাল মাৰ্কস পায় আপোনালোকে ইমান কষ্ট কৰি ৰিটেন টেষ্টত এটেন্ড হ'ব পাৰিব আপোনালোকে এইটো চান্স কেতিয়াও হেৰুৱাই নিদিব ভালকে পঢ়াশুনাটো কৰি থাকক সকলোলৈকে শুভেচ্ছা জনাইছো যি সকল ক্যান্ডিডেটে ৰিটেন টেষ্টলৈ কোৱালিফাই কৰিছে সকলোলৈকে পুনৰ এবাৰ শুভেচ্ছা জনাইছো ভালদৰে পঢ়াশুনাটো কৰি থাকক আপোনালোকৰ সপোন পূৰণ কৰাৰ দিশে আপোনালোক নিজে আগবাঢ়ি থাকক গতিকে আপোনালোকে গম পাইছে ভাল খবৰটো আগতে 1:5 ৰেশিওত মাতিছিলে তেতিয়া এজন ক্যান্ডিডেটে 6 জনক হৰুৱাব লগা হৈছিল বৰ্তমান যেতিয়া 1:3 কে মাতিছে এজন ক্যান্ডিডেটে দুজনকে হৰুৱাব লাগিব গতিকে আগৰ তুলনাত বৰ্তমান এতিয়া ইজি হৈ পৰিছে গতিকে কোৱেশ্চন প্যাটাৰ্নটো ইজি বুলি কোৱা নাই হিভাগে মই ইজি বুলি কোৱা নাই কোৱেশ্চন প্যাটাৰ্নটো যে ইজি হ'ব বুলি কোৱা নাই কোৱেশ্চন প্যাটাৰ্ন টান হ'ব পাৰে বেছি টান হ'ব বৰ্তমান যেহেতু কম্পিটিশনটো হাই হৈছে গতিকে প্ৰত্যেকটো ইভেন্টতে বৰ্তমান হাই কম্পিটিশন লাগিছে গতিকে মই কোৱা নাই যে কম্পিটিশন ক্যান্ডিডেট কমকে মাতিছে এক্সামটো কম ৰিটেন টেষ্টটো মানে সমু হ'ব ইজি হ'ব বুলি কোৱা নাই গতিকে আপোনালোকক তুলনা কম্পেৰিজন কৰিছো যে আগতে এটা পদৰ ঠাইত 5 জনক মাতিছিলে ৰিটেন টেষ্টলৈ বা এটেন্ড হ'ব দিছিলে বা লিখিত পৰীক্ষালৈ এটা চাকৰিৰ বিপৰীতে মানে 5 জন ক্যান্ডিডেটক মাতিছিলে গতিকে এতিয়া এটা পদৰ বিপৰীতে 3 জনক মাতিছে গতিকে আগৰ তুলনাত আপোনালোকে আগতে এজন ক্যান্ডিডেটে 6 জনক হৰুৱাব লগা হৈছিল কিন্তু এবাৰ এজন ক্যান্ডিডেটে দুজনক হৰুৱাব লাগিব গতিকে আগৰ তুলনাত আপোনালোকৰ এবাৰ ধুনীয়া সুযোগ মই পুনৰ এবাৰ কৈছো যি সকল ক্যান্ডিডেটে ৰিটেন টেষ্টলৈ কোৱালিফাই কৰিছে ভালদৰে পঢ়াশুনাটো কৰি থাকক এই সুযোগ আকৌ নাহে আৰু গতিকে যি সকলে আৰু বহুতো ক্যান্ডিডেটৰ লাষ্ট ডেজ আছে গতিকে আপোনালোকৰ শেষৰ বছৰ যাৰ শেষৰ বছৰ আছে আপোনালোকে বেছিকে কষ্ট কৰক যেহেতু যদিও বা এবাৰ আপোনালোকে ৰুব লগা হয় আপোনালোকৰ অহা বছৰ বা তাৰ নেক্সট বছৰত আপোনালোকে আপোনালোকে আসাম পুলিচত অনলাইন কৰিব নোৱাৰিব বা আসাম পুলিচত অংশগ্ৰহণ কৰিব নোৱাৰিব গতিকে এয়া আপোনালোকৰ লাষ্ট সপোন বুলি ভালকে পঢ়াশুনাটো কৰি থাকক গতিকে আপোনালোকে মোৰ ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাইছে কমেন্ট কৰি জনাব আৰু যদি এই ভিডিওটো চাই ভাল লাগে অথনি মই কলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই ভিডিওটো আপোনালোকে চাব পাৰিব আৰু অলপ সাপোৰ্ট কৰিব মৰম কৰিব আশীৰ্বাদ কৰিব আপোনালোকৰ কাৰণে মই
ইনফৰ্মেটিভ ভিডিঅ'বোৰ বনাই থাকোঁ গতিকে ভিডিঅ'বোৰ ভৱিষ্যতলৈ বনাই থাকিবলৈ অলপ মৰম কৰিব আশীৰ্বাদ কৰিব গতিকে ইয়াকে কৈছোঁ আপোনালোকৰ কাৰণে ধুনীয়া সুযোগ এইবাৰ এইটো চান্স এৰি দিয়া মানে আপোনালোকৰ বহুত ভুল হ'ব গতিকে ভালদৰে পঢ়া শুনা কৰক এতিয়াও টাইম আছে যিহেতু আজি 25 নাই 25 তাৰিখ হ'লেই গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ পুনৰ এবাৰ ভালদৰে পঢ়া শুনাটো কৰি থাকক এই সুযোগ পুনৰ এবাৰ ঘূৰি নাহে আৰু ৰিটেন টেষ্টত যিসকলে কোৱালিফাই কৰিব ভালদৰে পঢ়া শুনাটো কৰি থাকক আৰু বেলেগ কথাবোৰ ইমান চিন্তা নকৰিব ভালদৰে পঢ়া শুনা কৰক মই পঢ়া নাই বা পঢ়িমহে এতিয়া সেইবোৰ কথা পাতি থকাৰ সময় নাই নিজকে ব্যস্ততাৰ মাজত ৰাখিবলৈ চেষ্টা কৰক ইমান কষ্ট কৰি দিনে ৰাতিয়ে কষ্ট কৰি আপোনালোকৰ নিজৰ সপোন মা দেউতাৰ সপোন পৰিয়ালৰ সপোন গাঁওবাসীৰ সপোন পূৰাব গৈ আছে বা দেশ সেৱাৰ ৰক্ষাৰ্থে আপোনালোকে আগবাঢ়িব খুজিছে গতিকে আগবাঢ়ক গতিকে ভৱিষ্যতলৈ উজ্জ্বল কামনা আশা কৰিছোঁ আৰু সকলোকে গুড লাক ভালদৰে এক্সামত এটেণ্ড হ'ব ভালদৰে ৰিটেন টেষ্টত আপোনালোকৰ ভাল হ'ব বুলি মই কামনা কৰিছোঁ গতিকে পুনৰ এবাৰ লগ পাম ধন্যবাদ জয় আই অসম